ডাঙৰ হৈ অহাৰ লগে লগে যে ল'ৰা ছোৱালীৰ চিন্তাধাৰাবিলাক এনেকুৱা হ'ব এইটো কথা এতিয়াহে গম পাইছোঁ। নমস্কাৰ, মই লখিমীয়ে আপোনালোক সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো মাজনীৰ জন্মদিনৰ দিনাখনৰে ভিডিঅ' আছিলে আৰু ৰাতিপুৱা মই সোনকালে উঠিছোঁ যিহেতু এফালে আমি যাম আৰু ৰাতি মই তিয়াই থৈছিলোঁ চফ। ৰাতিপুৱা খালী পেটত খাবৰ কাৰণে চফ 2 চামুচ এগিলাচ পানীত তিয়াই থৈছিলোঁ আৰু এতিয়া ইয়াৰ লগতে মই আৰু 2 গিলাচ পানী দিম, সেয়া দি মই বইল কৰি ল'ম। আৰু চফৰ পানী আমাৰ হেল্থৰ কাৰণে বহুত বেছি ভাল হয়, ৱেইট লছ কৰাত হেল্প কৰে, আমাৰ মেটাবলিজমটো হাই কৰে আৰু লগতে ডাইজেশ্যনৰ কাৰণে ভাল। আৰু চফৰ পানী খালে মানে ৰেগুলাৰ যদি আপুনি খায় গেছৰ প্ৰব্লেমো ভাল হয়, লগতে আমাৰ স্কিনটো গ্ল' কৰি থাকে, স্কিনটো গ্ল' কৰাত বহুত বেছি হেল্প কৰে চফৰ পানীয়ে। আৰু সেয়া মই খাই ল'লোঁ, তাৰপিছতে একাপ মই গ্ৰীণ টি খালোঁ। আৰু মই কি খাইছোঁ ৰাতিপুৱাৰ পৰা এইটো কাৰণেই আপোনালোকক জনাই গৈ আছোঁ যে বহু লোকে মোক মেছেজ কৰি থাকে যে আপুনি আপোনাৰ ৰাতিপুৱাৰ যিখিনি খোৱা বস্তুৰ ৰুটিনখিনি দেখাবচোন। এদিন মই প্ৰপাৰকৈ ৰুটিনটো দেখাম। এতিয়া মই যিখিনি খাইছোঁ ৰেগুলাৰ ভিডিঅ'তে দেখাই গৈ আছোঁ। আৰু এইফালে যাবলৈ ওলাইছোঁ মন্দিৰলৈ। এপ্ৰিলৰ মাহটো সোমোৱাৰ আৰম্ভণিৰ পৰাই মাজনীয়ে এটা কথাই কৈ আছিল যে সদায়তো মা মোৰ বাৰ্থডে প্ৰত্যেক বছৰে ডাঙৰকৈ চেলিব্ৰেট কৰা হয়, এইবাৰ ডাঙৰকৈ মোৰ বাৰ্থডে চেলিব্ৰেট কৰিব নালাগে, এইবাৰ মোৰ ইচ্ছাটো অকণমান বেলেগ। আৰু তাইক সুধিলোঁ কি কৰিবা, তাই ক'লে যে মন্দিৰলৈ যাম বুলি। ইভাগেও মন্দিৰলৈ যোৱা হয়েই, কিন্তু এইবাৰ তাই ইচ্ছামতে আমি মন্দিৰলৈ আহিছোঁ। তাইক সুধিলোঁ যে কোনভাগ মন্দিৰলৈ যাবা, তাই ক'লে বাসুদেৱ মন্দিৰলৈ যাম বুলি। সেইকাৰণে এতিয়া আমি আহি আছোঁ আৰু এই উত্তৰ গুৱাহাটীলৈ যোৱা এই ব্ৰিজখন হোৱাৰ পৰা বহুতখিনি মানে সোনকালে পালোঁহি, একেবাৰে আধা ঘণ্টামান নালাগিলেই নেকি, খুব সোনকালে দৌলগোবিন্দ মন্দিৰ আহি আমি পালোঁহি। আৰু ইয়াতে ধূপ চাকি লৈ ল'লোঁ এতিয়া। আৰু সৰুতে বহুত জিদ কৰিছিলে বাৰ্থডে ডাঙৰকৈ পতাক লৈ, কিন্তু এতিয়া ডাঙৰ হৈ আহিছে যে তাইৰো এই চিন্তাধাৰাটো মানে ভাল লাগিলে। তাই অকল মন্দিৰলৈ আহিব বিচাৰিছে আৰু এটা ইচ্ছা আছে, সেই ইচ্ছাটো আমি কি কৰিলোঁ এইটো মই ভিডিঅ'ৰ জৰিয়তে মই জনাব বিচৰা নাই, কিছুমান কথা সকলোখিনি শ্বেয়াৰ কৰিবলৈ নোৱাৰি যিহেতু। আৰু তাইৰ এই চিন্তাধাৰাখিনি বহুত বেছি ভাল লাগিলে আমাৰ, তাই যে বেলেগ কিবা এটা কৰিব বিচাৰিছে, ভগৱানৰ ওচৰলৈ আহিব বিচাৰিছে, সেইকাৰণে। আৰু এতিয়া আমি ধূপ চাকি জ্বলাবলৈ আহিলোঁ। ধূপ চাকি জ্বলোৱা মন্দিৰৰ কাষতে এটা ঘৰ আছে, তাতে জ্বলাব দিছে। এইফালে আমি ধূপ চাকি জ্বলাই ল'লোঁ আৰু ঘৰৰ পৰা একো বস্তু লৈ অহাৰ কোনো প্ৰয়োজনেই নাই, ইয়াতে সকলোখিনি সন্মুখতে দোকান কেইবাখনো আছে মন্দিৰৰ, তাৰে পৰা ল'ব পাৰি। আৰু এতিয়া আমি সেৱা কৰিবলৈ বুলি আহিছোঁ ভিতৰলৈ। আৰু দৌলগোবিন্দ মন্দিৰলৈ আমি প্ৰায় 6-7 বাৰমান আহিছোঁ আগতে, বহুত বেছি ভাল লাগে ইয়ালৈ আহি, আৰু ইয়াৰ পৰিৱেশটো বহুত বেছি ধুনীয়া হয় আৰু আহিলে মানে ইয়াৰ পৰা মানে যাবই মন নাযায় এনেকুৱা। আৰু এতিয়া আমি সেৱা কৰাৰ পাছত তেওঁলোকৰ ফালৰ পৰাই সকলো ভক্তকে এইফালে পায়স আৰু লগতে প্ৰসাদ দিয়ে। আৰু যদি আপুনি ঘৰলৈ লৈ আহিব বিচাৰে তেতিয়া আপুনি ইয়াতে দিব লাগে 1 লিটাৰ, 3 লিটাৰ, 6 লিটাৰ তেনেকৈ কৰি থাকে। আৰু আমি 1 লিটাৰেই ল'লোঁ, 1 লিটাৰত 300 টকা লয় তেওঁলোকে, আৰু সেনেকৈ 3 লিটাৰত 600 টকা তেনেকৈ কৰি আৰু আমি ল'লোঁ। আৰু তেওঁলোকৰ ফালৰ পৰাই ধুনীয়াকৈ কণ্টেইনাৰত পায়স ভৰাই দিয়ে আৰু প্ৰসাদৰ টোপোলাটো দিয়ে ঘৰলৈ লৈ আহিবৰ বাবে। আৰু ভিতৰৰখিনি ইমানেই ধুনীয়া, ইমানেই শান্তিপূৰ্ণ পৰিৱেশ, বহুত বেছি মানে বহি থাকি ইয়াত ভাল লাগে। আৰু ভিতৰত ইমান ধুনীয়াকৈ বাসুদেৱৰ সকলোখিনি দৃশ্য ইয়াতে ৱালত মানে আঁকি থোৱা আছে, বৰ বেছি ভাল লাগে এইখিনি চাই। আৰু এইফালে বাসুদেৱক লৈ যাওঁতে আৰু এইফালে তেওঁ কালিয়া দমন কৰোঁতে খুব বেছি ধুনীয়া লাগে ন এই দৃশ্যবিলাক দেখা পায়, আৰু ল'ৰা ছোৱালীক এইবিলাক দেখাব পালে বহুত বেছি ভাল লাগে। এইফালে যশোদা মায়ে তেওঁক বান্ধি থওঁতে এইফালে মহাভাৰতলৈকে সকলোখিনি মানে ইহঁতক মই দেখালোঁ ধুনীয়াকৈ। আৰু ইয়াতে মন্দিৰত বজৰংবলী বহুতখিনি আছে, এওঁলোকে বোলে কিবা এটা খুৱাওঁ বুলি দোকানলৈ আনিবলৈ গৈছে, তেওঁৰ কাৰণে কল খুৱাম বুলি ভাবিছে। আৰু এতিয়া আনিবলৈ গ'ল তেওঁ আৰু ল'ৰাটোৱে বহুত বেছি মানে ভাল পায় বজৰংবলীক কলকে খুৱাওঁ বুলি ক'লে। দুইজনে সেইফালে গ'ল আৰু মাজনীয়ে মই বোলো অকণমান বহোঁগৈ ব'লা বুলি তাইক ক'লোঁ। আৰু বাহিৰত বহুত বেছি ৰ'দ দি আছিলে, গৰমো আছিলে, দুইজনীয়ে আহি ইয়াতে আমি বহি আছোঁ। তেওঁলোকে এইফালে বজৰংবলীক খোৱালে আৰু এইফালে ছাগলী আছিলে আৰু কেইটামান মানে গৰুও আছিলে, তেনেকৈ সকলোকে খোৱালে। এইফালে মানুহজনে মোক মানে কৈ আছে যে বাসুদেৱ গোসাঁইয়ে যেনেকৈ গোপী নচুৱাইছিলে তেনেকৈ তোমাকো নচুৱাওঁ বুলি, এনেই ধেমালি কৰি আছে তেওঁ, আৰু য'তে ত'তে ধেমালি কৰে। আৰু এইফালে এতিয়া আমি আহিলোঁ উজনিৰ এসাজত সোমালোহি, যিহেতু ৰাতিপুৱা একো নোখোৱাকৈ আহিছিলোঁ আমি। উজনিৰ এসাজ বুলি এই ৰেষ্টুৰেণ্টখন আছে দীঘলী পুখুৰীৰ পাৰত, আৰু আমি ভিডিঅ'সমূহত দেখা পাই আছিলোঁ, সেইকাৰণে ইয়াতে আহি সোমালোহি ভাত সাজ ইয়াতে খাই যাওঁ বুলি। আৰু দেখিছেনে থালিখন, এইখন
একেবাৰে ৰজা থালি দিছে আৰু থালিখনত আছে এয়া চিকেন থালি এখন আৰু এখন আমি অৰ্ডাৰ কৰিছিলোঁ পৰ্ক থালি আৰু এখন ফিছ থালি গোটেইকেইটাই কেনেকুৱা টেষ্ট কৰে খাই চাওঁ বুলি ল'লোঁ আৰু ইয়াতে এখন থালিত আপোনাৰ দাম হৈছে 520 টকা 540 টকা 560 টকা এনেকৈ আৰু যিটো খায় সেইটোৰ মতে আৰু থালিত সকলোখিনি ভেজ আইটেম একেখিনিয়ে দিয়ে তাত মাত্ৰ আপুনি মাছ খাই যদি মাছ ল'ব পাৰে বা গাহৰি মাংস খাই যদি মুৰ্গী খাই যদি মাজনীয়ে কৈছে ইমানবোৰ দিছে মা খাইনো কেনেকৈ শেষ কৰিব পাৰিম ময়ো সেই ক'ৰ পৰা আৰম্ভ কৰিম একো ভাবিয়ে পোৱা নাই ইমান ডাঙৰ থালি ইমানবোৰ বস্তু দিছে এই প্ৰথম চয়াবিনটোৰ পৰাই আৰম্ভ কৰিছোঁ ভালেই লাগিল বাৰু খাই বেয়া লগা নাই খাই গোটেই বস্তুখিনি আমাৰ অসমীয়া যিবিলাক থলুৱা খাদ্য সেই খাদ্য গোটেইখিনিয়ে দিছে বৰভজা দুটা দিছিলে তাৰপিছত আকৌ এইটো বোলো কি বস্তু প্ৰথমে ভাবিয়ে পোৱা নাছিলোঁ পালেঙৰ পাত আছিলে খাই খুব বেছি ভাল লাগিলে তাৰপিছতে আমি ঘৰলৈ বুলি আহিলোঁ বাৰু ভিডিঅ'টো ইমানেই আছিলে বাই